ক্ষীৰতেকাইত পৰিণত হৈছে জলজীৱন মিছন। একাংশ ঠিকাদাৰ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। জলজীৱন মিছনৰ পানীৰ নামত ৰাইজক যোগান ধৰা হৈছে পুখুৰীৰ পানী। চৰকাৰে যেটো আমাৰ খোৱা পানীৰ ব্যৱস্থা দি আছে, এতিয়া পানীটো মানুহে পুখুৰী মাছ পুহিবৰ কাৰণে দিছে নি? মাছ পুহি আছে ইমান নাম্বাৰ আপোনাৰ মানে 3000 মিটাৰ হৈ যাব ইমান। হয়, আপুনি ঠিকেই শুনিছে। জলজীৱন মিছনৰ নামত একাংশই চলাইছে দুৰ্নীতি। এক প্ৰকাৰৰ ক্ষীৰতী গাইলৈ ৰূপান্তৰিত হৈছে জলজীৱন মিছন। হৰঘৰ নল হৰঘৰ পানী এতিয়া যেন ধোঁৱাচাগত উঠিল। এতিয়া JJMৰ পানীৰ নামত ৰাইজে খাবলগীয়া হৈছে পুখুৰীৰ পানী। JJMৰ পানী যোগানৰ নামত পুখুৰীৰ পানী দিয়াৰ অভিযোগে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি বান্দৰমেলা 1 নং ৱাৰ্ডৰ জলজীৱন মিছন আঁচনিৰ পানী হৰঘৰৰ বিপৰীতে পাৰুল আহমেদ নামৰ এগৰাকী লোকৰ পুখুৰীতহে দিয়া হৈছে। চৰকাৰী আঁচনি ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য? এফালে আঁচনিটোৰ কাম লেহেঙীয়াকৈ চলিছে, ঘৰে ঘৰে কিন্তু নল দিয়া নাই। হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াই কমিছনৰ বিনিময়ত ঠিকাদাৰৰ পক্ষত থিয় দিয়ে। দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈছে ঠিকাদাৰেও, যাৰ ফলত এই আঁচনিৰ এতিয়া দেখা গৈছে দুৰৱস্থা। তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া ৰাইজে দাবী উত্থাপন কৰিছে। কিন্তু এয়া কিমান ফলপ্ৰসূ হ'ব সেয়া সময়তহে লক্ষণীয় হ'ব। জনস্বাস্থ্য আছে PSC ডিপাৰ্টমেণ্টত আমাৰ পীৰ বজাৰ 1 নম্বৰ ৱাৰ্ড বান্দৰমেলা গাঁও হয়। পাৰুল আমাৰ যিটো ব্যক্তি আছে তেওঁ মানে পুখুৰী ইমান দীঘলীয়া নাম্বাৰ পুখুৰীত তাৰ মানে পানী দি আছে, পানী তেওঁ ব্যৱহাৰ কৰি আছে। এইটো কোনো সম্ভৱ নেকি? এইটো আমি প্ৰশাসনত হওক আৰু আমাৰ শ্ৰীমন্ত মহন্ত ছাৰক আহ্বান জনাই আছোঁ, এইটো আমাৰ সোনকালে তদন্ত কৰি চাব লাগে। এইটো ইমান দীঘলীয়া যে নাম্বাৰ পানী চলাই আছে, এইটো মানে জল মানে ৱাটাৰ ছাপ্লাই হয়। ইমান দীঘলীয়া মানে ক'ত মানে 1 কিলোমিটাৰ কমৰ দূৰত ইমান ডাঙৰ পুখুৰী আৰু ডাঙৰ পাইপ 2.5 ইঞ্চি পাইপ পানী লৈ গৈ ইমান পানীতে ব্যৱহাৰ কৰি আছে। আৰু আমাৰ যিটো গাঁৱত দুখীয়া মানুহ এইটো পাইপ দিছে 10 ফুট 10 ফুট, য'ত পানীৰ ব্যৱস্থা লাগে তাত দিয়ে নাই। ৰাস্তাৰ সন্মুখত পাইপ দিছে 10 ফুট 10 ফুট, আৰু আমি এক্সট্ৰা পাইপ ক'লে তাৰ বুলি পইচা লাগিব। এটা পইচা লাগিছে যিটো ঠিকাদাৰ হয় তেওঁ মানে গেলেমাৰখন পুৰণা আনিছে গাঁৱৰ পৰা 600-700 লৈ যাতে পালচাৰ বাইক লৈ ঘূৰি আছে, চব পইচা লৈ আছে। পইচা চবৰ পৰা এটা পাইপ দি 500 লৈ আছে। আৰু পাৰুল নামৰ যি ব্যক্তি আছে তেওঁ পুখুৰী ইমান দীঘল পুখুৰী, তাত পুখুৰীত পানী দি আছে। এইটো আমাৰ সঠিক বিচাৰটো লাগে। দীঘলীয়া পানীতে যিহেতু মাছ পোহাৰ কাৰণে চৰকাৰ দিছে, এইটো আমি ডিচিটো আহ্বান জনাই আছোঁ, আমাৰ হিমন্ত ছাৰক আহ্বান জনাইছে। এইটো মানুহক পানী খোৱা পানী দিছে না পুখুৰী মাছ মিলাব দিছে, এইটো আমাৰ সঠিক তদন্তটো লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন লাইভ।